रुपया हाजिरा देने होगा मजदूरी कर्तन बंद करो निरीह वृद्धि बंद करो इंकलाब जिंदाबाद अखिल भारतीय सामुद्र संघ जिंदाबाद अखिल भारतीय सामुद्र संघ जिंदाबाद আজি আমি अखिल भारतीय सामुद्र संघ केंद्रीय कमिटिर आह्वान मर्मे उद्योगत आमी एबिटा जन 3 तेजपुर जी कार्यालय आसिल এই কার্যালয়ত আমি ধর্ণা কার্যসূচীর জড়িয়তে চাহ শ্রমিকৰ ন্যূনতম মজুরি ন্যায্যতাটা আমি দাবী আমি জনাইছো আৰু এই ক্ষেত্ৰত আমি দাবী জনাইছো যে 661 টকা মজুরি বৃদ্ধি কৰাটো ন্যায়সংগত আমাৰ প্ৰাপ্য হয় এই কথাটো আমি সিসিপিএক আমি দাবী জনাইছো সেকেন্ডলি যেটো তেওঁলোকে যোৱা 6 মে তাৰিখে তেওঁলোকে মজুরি কৰ্তন কৰাৰ কথাটো তেওঁলোকে কৈছে আৰু 24 কিলো দিব নোৱাৰিলে তেওঁলোকে প্ৰত্যেক কিলোৰ বিপৰীতে 4 টকা 3 টকা বা 6 টকা লৈকে তেওঁলোকে কৰ্তন কৰিব এই বস্তুটো সবেগতে কোনো কাৰণতে গ্ৰহণযোগ্য এগ্ৰিমেন্ট নহয় আৰু আমি আচৰিত পাইছো যে অসমৰ শ্ৰম মিনিষ্টাৰ ৰূপেশ গলেয়া ডাঙৰীয়া এই এগ্ৰিমেন্টত সাইন কৰিছে তেওঁ এজন শ্ৰমিকৰ জেনেৰেল সেক্ৰেটাৰী গতিকে তেওঁক আমি দাবী জনাইছো এই ক্ষেত্ৰত তেওঁ এই এগ্ৰিমেন্ট অতি শীঘ্ৰে তেওঁলোকে পুনৰ বিচাৰ কৰক 261 रुपया हाजिरा देने होगा मजदूरी कर्तन बंद करो निरीह वृद्धि बंद करो इंकलाब जिंदाबाद अखिल भारतीय सामुद्र संघ जिंदाबाद अखिल भारतीय सामुद्र संघ जिंदाबाद আজি আমি अखिल भारतीय सामुद्र संघ केंद्रीय कमिटिर आह्वान मर्मे उद्योगत आमी एबिटा जन 3 तेजपुर जी कार्यालय आसिल এই কার্যালয়ত আমি ধর্ণা কার্যসূচীর জড়িয়তে চাহ শ্রমিকৰ ন্যূনতম মজুরি ন্যায্যতাটা আমি দাবী আমি জনাইছো আৰু এই ক্ষেত্ৰত আমি দাবী জনাইছো যে 661 টকা মজুরি বৃদ্ধি কৰাটো ন্যায়সংগত আমাৰ প্ৰাপ্য হয় এই কথাটো আমি সিসিপিএক আমি দাবী জনাইছো সেকেন্ডলি যেটো তেওঁলোকে যোৱা 6 মে তাৰিখে তেওঁলোকে মজুরি কৰ্তন কৰাৰ কথাটো তেওঁলোকে কৈছে আৰু 24 কিলো দিব নোৱাৰিলে তেওঁলোকে প্ৰত্যেক কিলোৰ বিপৰীতে 4 টকা 3 টকা বা 6 টকা লৈকে তেওঁলোকে কৰ্তন কৰিব এই বস্তুটো সবেগতে কোনো কাৰণতে গ্ৰহণযোগ্য এগ্ৰিমেন্ট নহয় আৰু আমি আচৰিত পাইছো যে অসমৰ শ্ৰম মিনিষ্টাৰ ৰূপেশ গলেয়া ডাঙৰীয়া এই এগ্ৰিমেন্টত সাইন কৰিছে তেওঁ এজন শ্ৰমিকৰ জেনেৰেল সেক্ৰেটাৰী গতিকে তেওঁক আমি দাবী জনাইছো এই ক্ষেত্ৰত তেওঁ এই এগ্ৰিমেন্ট অতি শীঘ্ৰে তেওঁলোকে পুনৰ বিচাৰ কৰক আৰু এই এগ্ৰিমেন্ট কেনসেল কৰাৰ কাৰণে তেওঁলোকে ডিসিশন লওক মোৰ লক্ষ্মী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক